হেই বন্ধুসকল, ওয়েলকাম বেক টু জিন্দগী এক্সপ্ৰেছ। তো আজি আমি এঠাইলৈ যাম, মানে মই যাম এঠাইলৈ। তো ক'ত যাম অলপ দেৰিকৈ জনাই আছোঁ। ৰাতিহত যাম মানে। তো বাছত যাম। আজি এটা বেলেগ জেগাত যাম, মানে আজিলৈকে নোযোৱা জেগা এটাত যাম। বেছি দূৰ নহয়, ওচৰতে, কিন্তু এটা কামৰ কাৰণে যাম। তো অলপ দেৰিকৈ জনাই আছোঁ দেই, চাই থাকিব। তো এইবিলাক বস্তু কাপোৰবিলাক ৰেডি কৰিছোঁ, একো বেলেগ কৰা নাই বেছি। সেয়াই আৰু। তো এতিয়া একো নাই, এতিয়া অলপ ৰেষ্ট লওঁ। ৰাতি যিহেতু যাত্ৰা হ'ব বাছত, তো ৰেষ্ট ল'ম। ক'ত জেগা চাহ कमाल है यार, कैसे कैसे लोग रहते हैं यार यहाँ पर। ক'ত মই এতিয়া মাথা ধুব লাগিল। তো ৰাতিৰ যাত্ৰা আৰম্ভ দিলোঁ, চাই থাকক। তো ৰাতি আন্ধাৰ হৈছে, একো দেখা নাপাব গাইছ। তো গৈ আছোঁ, ৰিক্সাত গৈ আছোঁ, ৰাস্তালৈকে যাব লাগিব, হাইৱেলৈকে। তো গাইছ ভবানীপুৰ আহি পালোঁ। তো এই ৰাস্তাটো পাৰ কৰিব লাগিব। খুৰাহঁতে কিবা আনিব গৈছে, অলপ ৰৈ দিছোঁ সেইকাৰণে। তো হাইৱে পালোঁ আহি। তো বাছ আহি আছে বোলে মোটামুটি আৰু 10-15 মিনিট পিছত। তো ইয়াতে ৰৈ দিছোঁ অলপমান। তো বাছখন গুৱাহাটীৰ পৰা আহি আছে মানে, সেইকাৰণে। তো গাইছ শুই ল'লোঁ দে, মানে শ্লিপাৰ ছিট বুক কৰি লৈছোঁ। তো আৰু বিন্দাছ গৈ থাকিলে হ'ল। ৰাতি আন্ধাৰত কি দেখোঁ আমাৰ। তো গাইছ গোসাইগাঁও পালোঁ। বাছখন ইয়াতে হোটেল এখনৰ ওচৰত ৰখাইছে। তো অলপ মুখ হাত ধুই ফ্ৰেছ হৈ লওঁ। তো ফাইনেলি আহি পালোঁ শিলিগুৰিত। ইয়াতে বাছ মাৰিলে আমি নামিলোঁ। এয়া ট্ৰেকাৰ ৰখি আছে। তো আমি যাব লাগে ট্ৰেকাৰত। বাছখন আছিল পংকজ, ভাল বাছ, কিন্তু মজা, বঢ়িয়া। তো ৰাস্তা ঘাট চাওক, কেনেকুৱা ধুনীয়া ৰাস্তা ঘাট। তো অলপমান দূৰ যাব আছে আৰু। তো গাইছ ট্ৰেকাৰ উঠি ল'লোঁ। এয়া বেছি ৰাতিপুৱা 6টা বাজি গ'ল। তো এইখন গাড়ী দি এতিয়া নেপাল বৰ্ডাৰ পাব লাগিব। নেপালী মানুহ আছে ইয়াতে, মানে নেপালী ভাষা মাৰি আছে। তো বাছৰ ভাড়া বেছি লোৱা নাই, বৰ বেছি 600 টকাৰ ভিতৰত লৈছে শ্লিপাৰত। তো তলৰ ছিটত গ'লে মোটামুটি 500-550 ভিতৰত ল'ব শিলিগুৰিলৈকে। তো গাইছ আহি পালোঁ নক্সালবাৰী। তো এয়াই নক্সালবাৰী পাৰ পিছত অলপমান দূৰ গ'লে নেপাল বৰ্ডাৰ পাম। ৰাস্তাবিলাক চাওক কি ধুনীয়া। তো ইয়াতে এখন আগত অলপ গ'লে মিচি ৰিভাৰ বুলি পায়, এখন মানে নদী পায় মিচি নামৰ। তো সেই ৰিভাৰখনে হৈছে মেইন বৰ্ডাৰ নেপাল আৰু ইণ্ডিয়াৰ মাজত। তো এইখিনি জেগাতে তাতে বৰ্ডাৰ চেকিং হ'ব। তো চেকিং হৈ আছে গাইছ, চাওক। SSB সিহঁতে চেকিং কৰি আছে, ID প্ৰুফ লাগে। তো আমাৰ চেকিং চলি আছে। চেকিং কৰা হ'লে আমি যাব পাৰোঁ গাইছ। তো ফাইনেলি আমি নেপাল পালোঁ গাইছ। তো এইখন ব্ৰিজ হৈছে ইণ্ডিয়া আৰু নেপালৰ মাজত বৰ্ডাৰ। এই নেপালৰ মানে ছাইডৰ এই ৰিক্সাবিলাক জমা লাগি আছে। এইখন দুখন ব্ৰিজ আছে, এইখন এখন ব্ৰিজ আৰু এইখন এখন ব্ৰিজ। এইফালে যোৱা, এইফালে অহা। তো হৈছে এইটো মিচি ৰিভাৰ। তো গাইছ ফাইনেলি নেপালৰ ভিতৰত সোমালোঁ। তো এতিয়া ই ৰিক্সা এখন বিচাৰি হোটেললৈ যাব লাগিব। তো গাইছ হৈছে নেপালৰ পুলিচ। তো গাইছ আমি এতিয়া হোটেললৈ গৈ আছোঁ। তো হোটেল গ'লে অলপমান দূৰ আছে, ইয়াৰ পৰা অলপমান বেছি যাব নালাগে। তো গাইছ ট্ৰেকাৰৰ ভাড়া মানে বেছি লোৱা নাই, 150 টকা লৈছে শিলিগুৰিৰ পৰা নেপাললৈকে। কি ধুনীয়া জেগা চাওক গাইছ, এখন বেলেগ কাণ্ট্ৰি অহা নিচিনা লগাই নাই, মোটামুটি একেই আমাৰ ইণ্ডিয়াৰ নিচিনা।
Damak Sangkar Airport sisa pani. Medical jang niki agote tar pora ahim chona kala ke air force station. Medical কেটাত খুলে? 7টা 10 হল। কে হিতে ইসলাম। তো আছে মেইন মেডিকেল স্টোর মেশিন নেত্রালয়। এইখানে चलिए 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 आप लोग चलिए शिप्स खेल जाए ये है मेन मेडिकल सब गाइस এই বিল কিমান মানে কেছটো হ'ল কি এটা আমি প্ৰথমতে মেডিকেল যাওঁ আগতে প্ৰথম ৰুমত যাওঁ মানে হোটেল এখন ৰুম চিনাকি ৰুম আছে খুৰাহঁতৰ তো তাতে ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ ৰেষ্ট লৈ কিনে আহিম অলপ দেৰিকৈ মেডিকেল মানে খুলিছে কিন্তু ডক্টৰ নাই হয় এতিয়ালৈকে তো লোকটো কেনেকুৱা আছে গাইছ চাওক দস্তা কয় যে তো এয়া হৈছে হোটেলৰ জাগা ইয়াতে ঢেৰ হোটেল আছে তো খুৰাহঁতে থকা মানে মেইন হোটেলখন ইয়াতে আছে মানে আগতে আহিছিলে সিহঁতে তো এইখন হোটেল চিনাকি হয় ইয়াতে অলপমান ফ্ৰেছ হৈ লওঁ গাইছ তো এইখন হোটেল নাম হৈছে হোটেল লুট গংগা তো এইখন হোটেলত অলপ ৰেষ্ট লৈ লওঁ গাইছ যাই কিনে ওপৰৰ ভিউটো চাওক গাইছ কি ধুনীয়া মানে বিল্ডিং আছে চাৰিওফালে একো নাই বেলেগ তো খুৰাহঁতে ৰেষ্ট ল'ব মই অলপমান ৰেষ্ট লৈ লওঁ অলপ দেৰিকৈ লগ পাই আছোঁ তো এয়া গাইছ 8টা বজাৰ লাহেকৈ বলক আমি গৈ থাকোঁ তো পুৰি চব্জি বা খাই লওঁ আকৌ খানা গাইছ দিব তো এয়া যাব ওলালোঁ এতিয়া মেডিকেল যাম ডাইৰেক্ট চাই থাকচোন গাইছ ৰাতিপুৱা চাওক কি ধুনীয়া জাগাখিনি মানে শান্তি ডিচিপ্লিন চাৰিওফালে চাফ চিকুণ হৈ আছে তো ৰাতিপুৱাই বজাৰবিলাক বহিলে মানে ইয়াতে মানে আমাৰ 9টা 10টাত বজাৰ বহে ইণ্ডিয়াত মানে আমাৰ অসমৰ ফালে তো ইয়াতে নেপালত ৰাতিপুৱাই বহে 6টা 7টাতে বহে তো গাইছ মেডিকেল আহি পালোঁ তো মেডিকেলখন ধুনীয়া দেই বহুত ডাঙৰ মেডিকেল বলক ভিতৰলৈ গৈ চাওঁ কেনেকুৱা টাইপৰ কি আছে কি নাই গৈ থাকোঁ কিবা বোলে এণ্ট্ৰি কৰিব লাগিব আগতে এণ্ট্ৰি কৰি লওঁ তাৰপিছত দেখাই আছোঁ গাইছ হ'ব এয়া গাইছ মেডিকেলৰ ভিতৰত আছোঁ হাল্লা হল্লা অলপো নাই এয়া ডক্টৰে কিবা লিখি দিছে কিবা লিখিছে বুজিব পৰা নাই গাইছ তো পৰীক্ষা চৰীক্ষা কৰিলে এতিয়া খালি ঔষধ দিছে মানে কি অপাৰেশ্যন কৰাৰ কথা কৈছে কিন্তু অপাৰেশ্যন এতিয়া নকৰোঁ 2 মাহৰ পিছত কৰিম বুলি কৈছোঁ সেইকাৰণে ঔষধ দিছে তো ৰুমত আহিছিলোঁ তো বস্তুখিনি ল'লোঁ বেগ চেগবিলাক ল'লোঁ এতিয়া আমি লাহেকৈ গৈ থাকোঁ বেছি দেৰি কৰিলে গাড়ী নাপাম নহ'লে গাইছ বহি থাকোঁ বলক চশমা খুলি চাব লগা হৈছে একো দেখা পোৱা নাই বৰ্ডাৰলৈকে গৈ তাৰ পৰা আৰু ট্ৰেকাৰ উঠিব লাগিব কিহত যাওঁ এতিয়া বাছত যাওঁ নে ট্ৰেইনত যাওঁ চাই লওঁ ভাবি চাওঁ তো ইয়াৰ নেপালৰ পৰা ইণ্ডিয়া সোমাম এতিয়া আৰু মানে ব্ৰিজখনে হৈছে বৰ্ডাৰ সোমাই পাইছে এই নদীটোৰ নামে মেচি তো গাইজ ইয়া হৈছে নেপালৰ বৰ্ডাৰ ইণ্ডিয়াৰ নেপাল এতিয়া লাহেকৈ চেকিং হ'ব গাইজ ই ৰিক্সাৰ ইমান হাল্লা গাইজ ইমান হৰ্ণ তো ইয়াৰ চেকিংবিলাক হৈ গ'ল তো ইয়াত ট্ৰেকাৰ উঠি ল'লোঁ এতিয়া আমি গৈ থাকোঁ ষ্টেচনলৈকে মানে ট্ৰেইনেদি যোৱা হ'ল ফাইনেল বাছেদি নাযাওঁ বাছেদি গ'লে ৰাতি 9টালৈকে ৰখি দিব লাগিব সেইকাৰণে ট্ৰেইনেদি গ'লে মোটামুটি 1 ঘণ্টা 1টা বজাত ট্ৰেইন আছে তো এতিয়া মোটামুটি 11:30 বাজিছে তো NGP আহি পালোঁ এয়া হৈছে NGP ষ্টেচন নিউ জলপাইগুৰি ষ্টেচন চাওক কিমান ডাঙৰ গাইছ বজাৰ যে বহিছে গাইছ
তো ইয়াতে এখন হোটেল এখন ৰখি লৈছোঁ, ইয়াতে ভাতটো খাই লওঁ দুপৰীয়াৰ, আৰু ক'ত কেতিয়া খাব পাওঁ ঠিক নাই। তো ইয়াত টিকেট কৰি লৈছোঁ, এইখিনি টিকেটটো চাওক, 4টা টিকেট ইয়াৰ পৰা বৰপেটা ৰোডলৈকে, জলপাইগুৰি টু বৰপেটা ৰোড। ইমান ডাঙৰ বনাব ষ্টেচন। তো এয়া আহিছে চাওক কি ডাঙৰ ষ্টেচন, মানে বনাই আছে এইটো, এতিয়া প্লেটফৰ্মলৈকে গৈ থাকোঁ বোলক। কি ভাগৰ লাগিছে বে। চাওক ষ্টেচন জংচন, কি ডাঙৰ জংচন, কিমান ট্ৰেইন আহি ইয়াত জমা আছে চাওক গাইছ। ৰাজধানী তো ইয়াৰ প্লেটফৰ্ম নম্বৰ 3 নম্বৰ প্লেটফৰ্ম অহাবলৈ গৈছে ট্ৰেইনখন মোটামুটি 10-15 মিনিট আহিব। আৰু ট্ৰেইনখন নাম হৈছে পুৰী কামাখ্যা এক্সপ্ৰেছ, মানে এইটো ট্ৰেইনখন পুৰীৰ পৰা কামাখ্যালৈকে লাইন এখন ট্ৰেইন। ৰাজধানী আহিলে গাইছ, আমাৰখন আহিছে। তো ফাইনেলি গাইছ ট্ৰেইনখন আহি গ'ল, এইখন চাওক, মই জুম কৰি দিছোঁ, এইখন। বাপৰে বাপ, কিবাকৈ চিট ল'লোঁ দেই, জেনেৰেলত বহিছোঁ ন। চাওক গাইছ কি হেঁচা পেঁচা মানুহ, চালা জেনেৰেলৰ চিট লয় না কোনোবাই। চাওকচোন চাওক মানুহৰ ভিৰ, চাওক কি ভিৰ, বাপৰে বাপ। দাদা গোছ মানে কি ট্ৰেইনৰ টিকেট বেছি লোৱা নাই, 140 টকা লৈছে জলপাইগুৰিৰ পৰা বঙাইগাঁওলৈকে। তো ভিউবিলাক চাওক কি ধুনীয়া ধুনীয়া ভিউ, চাহপাতৰ বাগান। 100 স্পীডত আছে, 100 যাই আছে, 1,000 years later. গাইছ নিউ বঙাইগাঁও জংচন পালোঁ। তো বহুত টাইমৰ পিছত জলপাইগুৰিৰ পৰা আহি পালোঁ। তো এয়া আহিছে চাওক বঙাইগাঁও ষ্টেচন। এয়া ৰাতিয়ে হ'ল আৰু পামে আৰু লাহেকৈ, এটা ষ্টেচন 2টা ষ্টেচন আছে মাত্ৰ। তো এয়া ষ্টেচন পালোঁ, নামি দিছোঁ এতিয়া। ষ্টেচন মানে সেইটো চাইডে আছে, তো ৰেলেদি যায় পাৰ হ'ব লাগিব। কিমান ডকাইত কৰিলোঁ সেনেকৈ। গাটা আছে, গাটাটো। তো এয়া হৈছে গাইছ বৰপেটা ৰোড ষ্টেচন। তো আমি 4টা মানুহ আহিছিলোঁ, 4টা ভাড়াই মোটামুটি এটা মানুহৰ ভাড়া লৈছে বাছত যোৱাতে। তো 4টা মানুহ আহিলোঁ সেই ভাড়াতে। তো আমি 4টা, খুৰা, মামা, মই, ভণ্টি, আমি 4টাই, এটা মানুহৰ ভাড়া হৈ গ'ল। 140কৈ লৈছিলে এটা, 140 হ'লে 4টা মানুহ হ'ল, মোটামুটি 580 টকা। তো এয়া আমি ৰিক্সা উঠিলোঁ, এতিয়া আমি গৈ থাকোঁ ভৱানীপুৰলৈকে। ৰিক্সাখন ভাড়া কৰি লৈছোঁ ডাইৰেক্ট। তো এয়াই আছিলে বৰপেটা ৰোড ষ্টেচন, চাওক গাইছ। ফাইনেলি ঘৰ আহি পালোঁ গাইছ। বাপৰে বাপ বহুত কষ্ট দেই। এটা বস্তু চাব নি গাইছ, নেপালী ৰুপি, এইটো নেপালী ৰুপি, এইটো 5 নেপালী ৰুপি।
এইটো 10 নেপালী ৰুপি, এইটো 10 নেপালী ৰুপি দিছে। তো গাইছ, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন ভিডিঅ' লৈ আহিম আৰু নতুন মানে আজি এতিয়া ভিডিঅ' নকৰিলোঁ, মানে বহুত গাড়ী চেঞ্জ কৰিব লগা হ'ল, ৰাতিও হৈছে, একো দেখিও নাপায়, অলপ ভাগৰ লাগিছে, সেইকাৰণে ভিডিঅ' বেছি নকৰিলোঁ, ইয়াতে থৈ দিলোঁ সময়। তো সেয়াই আৰু চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাকী নতুন ভিডিঅ'লৈ আহি আছোঁ।